ৰাম নাৰাজন ৰাম। আজি মই মোৰ পৰিয়ালৰ বিষয়লৈ কিছু কথা আপোনালোকৰ সৈতে ভাগ-বতৰা কৰিবলৈ বিচাৰো। মোৰ পৰিয়াল এটা ব্যৱসায়ী পৰিয়াল আছিল। মোৰ দাদা আৰু ককা স্বাধীনতা সংগ্ৰামী আছিল। মোৰ দেউতা স্বৰূপানন্দ নামৰ গুৰুজীক অনুসৰণ কৰিছিল। এদিনত বহুতো মানুহ স্বৰূপানন্দ গুৰুজীৰ শিষ্য হৈ পৰিছিল। এই ঘটনা প্ৰায় 50 বছৰ আগৰ কথা। যেতিয়া মই ডাঙৰ হ'লো আৰু দেউতাকৰ সৈতে ব্যৱসায় আগবঢ়োৱাৰ চিন্তা কৰি আছিলো, ঠিক তেতিয়াই দেউতাই জোৰ কৰি মোক দীক্ষা লোৱালে। একেদিন মই দেউতাক কৈছিলো, আপোনাৰ গুৰু সংস্কৃতি ভাল, কিন্তু কেৱল সংস্কৃতি অনুসৰণ কৰিলে কিবা লাভ নাই। কিছুমান গুৰুত্বপূৰ্ণ তত্ত্ব সম্পৰ্কে জানিব পৰাটো অত্যন্ত প্ৰয়োজনীয়। এই কথাত দেউতাই কৈছিল, গুৰুজী যা কৈছে সকলো শুদ্ধ, সকলো জানিব লাগিব নেকি? এই কথাতে আমাৰ মাজত বিতৰ্ক হ'ল আৰু কথোপকথনৰ মাজতে মই হঠাৎ কৈ পেলালো, আপুনি যেতিয়া মৃত্যুৰ পিছত পৃথিৱী এৰি যাব, মই আপোনাক মুক্তি দিম। 2003 চনত মোৰ দেউতা ইহলোক ত্যাগ কৰিলে। 3 মাহৰ পিছত মই এখন অফিচত বহি ধ্যান কৰি আছিলো। তেতিয়া মই অনুভৱ কৰিলো কোনোবাই মোৰ ভৰি ধৰিছে। মই সুধিলো, তুমি কোন? আৰু চকু খুলিলো, মই দেখিলো দেউতা সন্মুখত ওলাই আহিল। মই তাক আগুৰি ধৰিলো, তেওঁৰ চৰণত মূৰ নত কৰিলো আৰু এবাৰ চকু মাৰিলো। তেওঁ অদৃশ্য হৈ গ'ল। মই এই দৃশ্য দেখি আচৰিত হৈ পৰিলো। মৃত্যুৰ পিছত কোনো লোক পৃথিৱীত উভতি অহা দেখা নগ'ল, কিন্তু মোৰ দেউতা আহিল। মই এজলা মিছা কথা নকওঁ। মোৰ মহাগুৰু বালক ব্ৰহ্মচাৰী অত্যন্ত শক্তিশালী। তেওঁৰ কৃপাতেই মই মোৰ দেউতাকৰ লগ পাইছিলো। পৃথিৱীত যিজনে ভাল কাম কৰে সেইজনেই মুক্তি পাব। সেইবাবে সকলোকে সৎ কাম কৰিব লাগে। পৃথিৱীত একে ধৰ্ম মানৱতা, সকলো মানুহ একেটি মাতৃ-পিতৃৰ সন্তান, সকলোৰে একেটি ভাষা, পৃথিৱীত সকলোৰে সমান অধিকাৰ। জীৱন সহজ সৰল ৰূপত যাপন কৰাটো উচিত। মুক্তিৰ পথ সৎকৰ্ম, ধ্যান আৰু বিবেকপূৰ্ণ চিন্তাৰ দ্বাৰা খুলিব। পৃথিৱীত মানৱ নিৰ্মিত শিক্ষা, ৰাজনীতি, সংবিধান আছে, কিন্তু প্ৰকৃতি নিৰ্ভৰ শিক্ষা, ৰাজনীতি, সংবিধান নাই। এই বিষয়তে লোকসকলক চিন্তা কৰিব লাগে আৰু সচেতন হ'ব লাগে। ৰাম নাৰাজন ৰাম জপ কৰিলে মন শান্তি পাব। এই জপ কৰিলে আপোনাৰ মংগল হ'ব।